Hello students, তোমালোকৰ বহুতে মোক কমেন্ট কৰি আছিল যে তোমালোকক এইচএস ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাস 11ৰ হিষ্ট্ৰী সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ লাগে গতিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে এইবাৰ পৰীক্ষাত আহিবলগীয়া এইচএস ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাস 11ৰ হিষ্ট্ৰী সাবজেক্টৰ কেইবাটাও গুৰুত্বপূৰ্ণ কমন ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ লৈ আহিছো গতিকে তোমালোকে ভিডিঅটো একদম শেষলৈকে চাই যোৱা এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম আৰু এইখন হৈছে তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাস 11ৰ হিষ্ট্ৰী সাবজেক্টৰ সিলেবাস এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে আধুনিক মানৱৰ বৈজ্ঞানিক নাম কি উত্তৰ হোমো সেপিয়েন্স মই তোমালোকক 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নৰ উত্তৰ লগতে 5 and 8 মাৰ্কছৰ লং কোৱেশ্চন আনসাৰ গোটেইখিনি আলোচনা কৰাই দিম ভিডিঅটো শেষলৈকে চাই যোৱা আৰু তোমালোকে বহি এখন উলিয়াই লোৱা তোমালোকে প্ৰশ্নৰ উত্তৰ গোটেইখিনি লিখি ল'ব পাৰিবা এতিয়া প্ৰথম প্ৰশ্ন আধুনিক মানৱৰ বৈজ্ঞানিক নাম কি হোমো সেপিয়েন্স পৰৱৰ্তী প্ৰশ্ন যে বিশ্বৰ নগৰীয়া জীৱন প্ৰথমে ক'ত আৰম্ভ হৈছিল উত্তৰ মেছোপটেমিয়াত আৰম্ভ হৈছিল পৰৱৰ্তী প্ৰশ্ন ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট কোন আছিল উত্তৰ আগষ্টাছ পৰৱৰ্তী প্ৰশ্ন ইছলামসকলৰ প্ৰথম খলিফাজন কোন আছিল উত্তৰ আবু বকৰ পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ মেছোপটেমিয়াৰ প্ৰাচীন নাম কি আছিল উত্তৰ এছিৰিয় বা বেবিলনীয় নামে জনা গৈছিল অৰ্থাৎ মেছোপটেমিয়াৰ প্ৰাচীন নাম বা মেছোপটেমিয়াক প্ৰাচীন যুগত এছিৰিয় বা বেবিলনীয় নামে জনা গৈছিল পৰৱৰ্তী প্ৰশ্ন হযৰত মুহাম্মদৰ জীয়ৰীৰ নাম কি আছিল ফাতিমা বেগম পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ ভিতৰত বৃহত্তম নদীখনৰ নাম কি ব্ৰাজিলৰ আমাজন পৃথিৱীৰ ভিতৰত বৃহত্তম নদীখনৰ নাম ব্ৰাজিলৰ আমাজন নদী পৰৱৰ্তী প্ৰশ্ন কোনখন দেশত প্ৰথমে শিল্প বিপ্লৱ আৰম্ভ হৈছিল ইংলেণ্ডত প্ৰথমে শিল্প বিপ্লৱ আৰম্ভ হৈছিল আৰু ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ ইংলেণ্ডৰ শিল্প বিপ্লৱৰ ওপৰত প্ৰশ্ন হয় 5 and 8 মাৰ্কছৰ লং কোৱেশ্চন হয় তোমালোকে ভিডিঅটো শেষলৈকে চাই যোৱা মই গোটেই প্ৰশ্নটো আলোচনা কৰাই দিম পৰৱৰ্তী প্ৰশ্ন কোন চনত আমেৰিকাই স্বাধীনতা লাভ কৰিছিল উত্তৰ 1776 চনত আমেৰিকাই স্বাধীনতা লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন মাৰ্টিন লুথাৰ কোন আছিল মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান ধৰ্মৰ এজন ধৰ্ম সংস্কাৰক আছিল পৰৱৰ্তী প্ৰশ্ন মেছোপটেমিয়াসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল উত্তৰ তেওঁলোকৰ উপাস্য দেৱতা হ'ল চন্দ্ৰ দেৱতা উৰ আৰু প্ৰেমৰ দেৱী ইনান্না তোমালোকে মেছোপটেমিয়াসকলৰ প্ৰধান উপাস্য দেৱতা আৰু দেৱীৰ ওপৰত প্ৰশ্ন পাবা মনত ৰাখিবা দেৱতা হ'ল চন্দ্ৰ দেৱতা উৰ আৰু প্ৰেমৰ দেৱী ইনান্না মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন হৈছে আমাৰ আজটেক অৰ্থাৎ এক সভ্যতা হয় আজটেক আৰু ইনকা সাম্ৰাজ্যৰ মাজত থকা দুটা সাদৃশ্যৰ কথা উল্লেখ কৰা তোমালোকে আজটেক সভ্যতা আৰু ইনকা সভ্যতাৰ ওপৰত বা সাম্ৰাজ্যৰ ওপৰত প্ৰশ্ন তোমালোকে পাবা চোৱা উত্তৰ আজটেক সাম্ৰাজ্য গঢ়ি উঠিছিল মধ্য আমেৰিকাত আৰু ইনকা সাম্ৰাজ্য বা সভ্যতা গঢ়ি উঠিছিল দক্ষিণ আমেৰিকাত মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ দুইখন সাম্ৰাজ্যৰ মাজত থকা সাদৃশ্য বা মিল দুটা হ'ল যে দুইখন সাম্ৰাজ্য আছিল যুক্তৰাষ্ট্ৰীয় গাঁথনি দুইখন সাম্ৰাজ্য কাৰিকৰী দিশত অধিক উন্নত আছিল পৰৱৰ্তী প্ৰশ্ন হৈছে যে হাজাসকল কোন আছিল তেওঁলোক কোন ঠাইত বাস কৰিছিল প্ৰশ্ন হ'ব পৰীক্ষা তোমালোকৰ যে হাজাসকল এটি খাদ্য সংগ্ৰহকাৰী চিকাৰী দল আছিল তেওঁলোক ফাট উপত্যকাৰ এটি লুণীয়া পানীৰ সৰোবৰৰ দাঁতিত বাস কৰিছিল এই অঞ্চলটো শিলাময় আছিল আৰু নানান ধৰণৰ বনৰীয়া ফল ফুলেৰে পৰিপূৰ্ণ আছিল আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে ৰোমান সাম্ৰাজ্যৰ পতনৰ কাৰণৰ ওপৰত তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন ইতিমধ্যে দুবাৰ আহি গৈছে গতিকে তোমালোকৰ 1 মাৰ্কছৰ বা 2 মাৰ্কছৰ কাৰণে প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ তোমালোকে পইণ্টত লিখিবা ক আৰু খ হিচাপে দুটা পইণ্টত দিয়া আছে গতিকে 2 মাৰ্কছৰ কাৰণে পইণ্টত লিখিবা আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো এতিয়া আমি লং কোৱেশ্চন আনসাৰ 5 and 8 মাৰ্কছৰ কমন ইম্পৰ্টেন্ট পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেন্ট প্ৰশ্নৰ উত্তৰ তোমালোকে ইংলেণ্ডৰ শিল্প বিপ্লৱৰ ওপৰত প্ৰশ্ন পাবা ইংলেণ্ডৰ শিল্প বিপ্লৱত মহিলা আৰু শিশুৰ ভূমিকা কেনেধৰণে আছিল বা ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ কাৰণসমূহ কি আছিল প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিছো
প্ৰথম প্ৰশ্ন হৈছে লং কুৱেশ্যন যে 5 and 8 মাৰ্কছৰ লং কুৱেশ্যন হ'ব তোমালোকৰ ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ কাৰণবোৰ কি কি আছিল আলোচনা কৰা মই দেখুৱাই দিছোঁ তোমালোকে পইণ্টত লিখিবা চোৱা প্ৰথম পইণ্ট কি আছে খনিজ পদাৰ্থৰ প্ৰচুৰতা ক তাৰপিছত তোমালোকে পইণ্টত লিখিবা তোমালোকে কৰ পিছত খ দেখিব পাৰিছা যে মূলধন তোমালোকে পইণ্টবোৰ ব্যাখ্যা কৰিবা তোমালোকৰ যেহেতু 5 and 8 মাৰ্কছৰ লং কুৱেশ্যন হ'ব চোৱা মূলধনৰ পিছত আছে পৰৱৰ্তী পইণ্ট গ ইংৰাজসকলৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ তোমালোকক মই খ পইণ্টটো দেখুৱাই দিছোঁ মূলধন দেখিব পাৰিছা এতিয়া গ পইণ্টটো দেখুৱাই দি আছোঁ চোৱা ইংৰাজসকলৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ তাৰপিছত ঘ আছে চোৱা ঘ হৈছে পৰৱৰ্তী পইণ্ট উপযুক্ত জলবায়ু দেখিব পাৰিছা উপযুক্ত জলবায়ু পৰৱৰ্তী পইণ্ট হৈছে উঙ সাহসী আৰু পৰিশ্ৰমী গুণ দেখিব পাৰিছা তোমালোকে উঙ পইণ্টটো সাহসী আৰু পৰিশ্ৰমী গুণ এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আমি গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে ইংলেণ্ডত শিল্প বিপ্লৱত কয়লা আৰু লুৰ বৰঙণিৰ বিষয়ে এটি টোকা লিখা ইম্পৰ্টেণ্ট প্ৰশ্ন লং কুৱেশ্যন প্ৰথমতে তোমালোকে কয়লাৰ বৰঙণি দেখিব পাৰিছা ক তোমালোকে পইণ্টত লিখিবা ক খ গ এইদৰে লিখিবা মই পইণ্টবোৰ দেখুৱাই দিছোঁ ক খ গ কয়লাৰ বৰঙণি গ পইণ্টটো দেখুৱাই দিছোঁ গ ঘ তোমালোকে পইণ্টত লিখিবা তাৰপিছত উঙ তোমালোকে দেখিব পাৰিছা ঘ তাৰপিছত মই ঘ পইণ্টটো আকৌ দেখুৱাই দিছোঁ চোৱা এইটো হৈছে গ ঘ তাৰপিছত তোমালোকৰ উঙ এতিয়া আহিছে লুৰ বৰঙণি চোৱা লুৰ বৰঙণি দেখিব পাৰিছা পইণ্টত লিখিবা ক খ গ এইদৰে পইণ্টত লিখিবা মই গ পইণ্টটো আকৌ দেখুৱাই দিছোঁ গ দেখিব পাৰিছা বিশেষ সুবিধা হৈছিল তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন যে শিল্প বিপ্লৱে বিভিন্ন শ্ৰেণীৰ ইংৰাজ মহিলা আৰু শিশুৰ জীৱন ধাৰণত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিল নাইবা শিল্প বিপ্লৱত মহিলা আৰু শিশুৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা অতি গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন তোমালোকৰ পৰীক্ষাত হ'ব গতিকে তোমালোকে আৰম্ভণি লিখিবা চোৱা উত্তৰ যে শিল্প বিপ্লৱে ইংৰাজ মহিলা আৰু শিশুৰ জীৱন ধাৰণত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল এইদৰে আৰম্ভণি কৰিবা তাৰপিছত মই দেখুৱাই দি আছোঁ পেৰাগ্ৰাফত লিখিবা এইটো হৈছে প্ৰথম পেৰাগ্ৰাফ কাৰণে ইচ্ছুক আছিল তাৰপিছত দ্বিতীয় তোমালোকে পেৰাগ্ৰাফ আৰম্ভ কৰিবা দেখিব পাৰিছা এইটো হৈছে তোমালোকৰ দ্বিতীয় পেৰাগ্ৰাফ তাৰপিছত পৰৱৰ্তী পৃষ্ঠালৈ যাম আমি তেওঁলোকৰ ক্ষুদ্ৰ দেহ তাৰপিছত পৰৱৰ্তী পৃষ্ঠালৈ গৈ আছোঁ তোমালোকে দেখিব পাৰিছা পইণ্টটো দেখিব পাৰিছা যে তেওঁলোকৰ ক্ষুদ্ৰ দেহ তাৰপিছত আমি পৰৱৰ্তী পৃষ্ঠালৈ গৈ আছোঁ এইটো দ্বিতীয় পেৰাগ্ৰাফ তেওঁলোকৰ ক্ষুদ্ৰ দেহ এতিয়া আমি গৈ আছোঁ পৰৱৰ্তী পৃষ্ঠালৈ আৰু আঙুলিৰে দেখিব পাৰিছা ক্ষিপ্ৰতাৰে চলোৱাৰ উপযোগীকৈ সাজি উলিওৱা হৈছিল এতিয়া আমাৰ তৃতীয় পেৰাগ্ৰাফ হৈছে দেখিব পাৰিছা যে শিশু শ্ৰমিকক মই দেখুৱাই দি আছোঁ চোৱা এইটো হৈছে আৰু আঙুলিৰে ক্ষিপ্ৰতাৰে চলোৱাৰ উপযোগীকৈ সাজি উলিওৱা হৈছিল তাৰপিছত এতিয়া আমাৰ দ্বিতীয় পেৰাগ্ৰাফ দেখিব পাৰিছা শিশুৱে প্ৰাণ ত্যাগ কৰিব লগা হৈছিল এতিয়া তৃতীয় আমি পেৰাগ্ৰাফলৈ গৈ আছোঁ চোৱা শিশু শ্ৰমিকক দেখিব পাৰিছা ফান্দি হিচাপে ব্যৱহাৰ কৰা হৈছিল শিশু শ্ৰমিকক ফান্দি হিচাপেও ব্যৱহাৰ কৰা হৈছিল ইয়াৰে শেষৰ সামৰণি দিবা যে কাম কৰিবলৈ বাধ্য হৈছিল মই আকৌ দেখুৱাই দিছোঁ দেখিব পাৰিছা তোমালোকে এইটো হৈছে তোমালোকৰ তৃতীয় পেৰাগ্ৰাফ শিশু শ্ৰমিকক ফান্দি হিচাপে ব্যৱহাৰ কৰা হৈছিল ইয়াৰ পৰা কাম কৰিব লাগিছিল তাৰপিছত দেখিব পাৰিছা কাৰখানাৰ মালিকসকলে ইয়াৰ পৰা আৰম্ভ কৰিবলৈ বাধ্য হৈছিল ইয়াতে সামৰিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ মই আকৌ দেখুৱাই দিছোঁ চোৱা দেখিব পাৰিছা কৰিবলৈ বাধ্য হৈছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন সুফিবাদৰ বিষয়ে চমুকৈ আলোচনা কৰা আৰু সুফিবাদৰ ওপৰত 5 মাৰ্কছৰ আৰু 2 মাৰ্কছৰ হিচাপেও প্ৰশ্ন এবাৰ আহিছিলে যে সুফিবাদৰ ওপৰত এটি চমুটোকা লিখা 2 মাৰ্কছৰ হিচাপে মই তোমালোকক লং কুৱেশ্যন হিচাপে দি দিছোঁ চোৱা দেখিব পাৰিছা 5 মাৰ্কছৰ হিচাপে সুফিবাদৰ বিষয়ে চমুকৈ আলোচনা কৰা তোমালোকে লিখিবা যে ইছলাম সভ্যতাৰ মধ্যভাগত ইয়াৰ পৰা আৰম্ভ কৰিবা তাৰপিছত তোমালোকে সামৰণি লিখিবা মই দেখুৱাই দি আছোঁ পইণ্টটো গতিকে তোমালোকে শেষলৈ সামৰণি লিখিবা চোৱা দেখিব পাৰিছা গোটেইখিনি তাৰপিছত পৰৱৰ্তী পৃষ্ঠালৈ যাওঁ আমি দুটা পেৰাগ্ৰাফত দেখিব পাৰিছা তোমালোকে আশ্ৰয় লৈছিল তাৰপিছত চুফি মতবাদ অনুসৰি সমাজৰ সকলো স্তৰত পুৰুষ আৰু মহিলাৰ সম অধিকাৰ আছিল ইয়ালৈ তোমালোকে লিখিবা সামৰণি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন হৈছে খলিফাতন্ত্ৰৰ কিয় পতন হৈছিল বা খলিফাতন্ত্ৰৰ পতনৰ কাৰণসমূহ আলোচনা কৰা এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহাৰ সম্ভাৱনা বহুত বেছি আছে তোমালোকৰ 5 মাৰ্কছৰ হিচাপে বা 8 মাৰ্কছৰ হিচাপে প্ৰশ্ন পাবা 2 মাৰ্কছৰ হিচাপে দুবাৰ আহি গৈছে 5 মাৰ্কছৰ হিচাপেও এবাৰ আহি গৈছে গতিকে একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে পইণ্টত লিখিবা যে খলিফাতন্ত্ৰৰ কিয় পতন হৈছিল খলিফাতন্ত্ৰৰ কিয় পতন হৈছিল তোমালোকে পইণ্টত লিখিবা চোৱা মই ক খ গ হিচাপে দেখুৱাই দি আছোঁ ক দেখিব পাৰিছা ক খ গ তাৰপিছত মই ঘ পইণ্টটো দেখুৱাই দি আছোঁ চোৱা ক খ
গ তাৰপিছত ঘ তাৰপিছত উঙ দেখিব পাৰিছা প্ৰথম ছ পইণ্ট তাৰপিছত দ্বিতীয় ছ দেখিব পাৰিছা দ্বিতীয় ছলৈ লিখিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে চীন দেশৰ এটি ভৌগোলিক বিৱৰণ দিয়া চীন দেশৰ এটি ভৌগোলিক বিৱৰণ দিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন চীন দেশৰ ভৌগোলিক দিশ অতি মনোৰম ইয়াৰ পৰা আৰম্ভ কৰিবা আৰু তোমালোকে এটা পেৰাগ্ৰাফতে সামৰিবা মই দেখুৱাই দিছোঁ চোৱা দেখিব পাৰিছা চীনৰ অন্য বৃহত্তম গোষ্ঠী ইয়ালৈ লিখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা মানৱতাবাদৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা আৰু মানৱতাবাদৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'বই তোমালোকৰ মানৱতাবাদৰ ওপৰত প্ৰশ্ন হ'ব গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব তোমালোকে লিখিবা যে মানৱতাবাদে ইউৰোপৰ জনসাধাৰণক অন্ধকাৰৰ যুগৰ পৰা আধুনিক যুগলৈ অনাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল ইয়াৰ পৰা আৰম্ভ কৰিবা তাৰপিছত প্ৰথমতে তোমালোকে মানৱতাবাদৰ ওপৰত তোমালোকে আলোচনা তোমালোকে লিখিবা আৰু মানৱতাবাদ কাক বোলে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে এবাৰ আহিছিলে আৰু মানৱতাবাদৰ বৈশিষ্ট্যৰ ওপৰত তোমালোকৰ 5 মাৰ্কছৰ প্ৰশ্ন আহিছিলে গতিকে 8 মাৰ্কছৰ প্ৰশ্ন হিচাপে মানৱতাবাদ কাক বোলে মানৱতাবাদৰ বৈশিষ্ট্য হিচাপে আহিব পাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ গতিকে প্ৰথমে লিখিবা মানৱতাবাদৰ ধাৰণা মানৱতাবাদ কাক বোলে তাৰপিছত মানৱতাবাদৰ বৈশিষ্ট্য বা বিশেষত্ব লিখিবা ঠিক আছে চোৱা বৈশিষ্ট্য বা বিশেষত্বসমূহ দেখিব পাৰিছা মই মানৱতাবাদটো আকৌ দেখুৱাই দিছোঁ দেখিব পাৰিছা মানৱতাবাদ কাক বোলে বা মানৱতাবাদৰ ধাৰণা আৰু তলত তোমালোকে পইণ্টত বৈশিষ্ট্য লিখিবা ক খ হিচাপে পইণ্টত লিখিবা চোৱা বৈশিষ্ট্য হ'ল ক যে মানৱতাবাদে মানুহক চিন্তা কৰাৰ পথ মুকলি কৰিছিল তাৰপিছত খ পইণ্টত লিখিবা খ ক খ গ তাৰপিছত ঘ পইণ্টটো দেখুৱাই দিছোঁ চোৱা এইটো হৈছে ঘ পইণ্ট ঘ তাৰপিছত উঙ এতিয়া পৰৱৰ্তী আমি প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে বিশ্ব ইতিহাসত মংগোলসকলৰ স্থান সম্পৰ্কে আলোচনা কৰা চোৱা মংগোলসকলৰ স্থানৰ লগতে তোমালোকৰ প্ৰশ্নত এনেকুৱা প্ৰশ্ন হ'ব পাৰে যে জেংগিছ খা কোন আছিল বা জেংগিছ খাৰ কৃতিত্বৰ ওপৰত এটি আলোচনা আগবঢ়োৱা বা জেংগিছ খাৰ ওপৰত এটি চমুটোকা লিখা গতিকে মংগোলসকলৰ লগতে তোমালোকে জেংগিছ খাৰ ওপৰত প্ৰশ্ন আহিলেও তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিব পাৰে মনত ৰাখিবা যে বিশ্ব ইতিহাসত মংগোলসকলৰ স্থান নাইবা বিশ্ব ইতিহাসত জেংগিছ খাৰ ওপৰত এটি চমুটোকা লিখা ইম্পৰ্টেণ্ট প্ৰশ্ন মই আকৌ কৰিছোঁ মংগোলসকলৰ স্থান নাইবা জেংগিছ খাৰ ওপৰত প্ৰশ্ন আহিলে তোমালোকে ইয়াৰ পৰাই তোমালোকে লিখিব পাৰিবা একে প্ৰশ্ন হয় একে প্ৰশ্নৰ উত্তৰ তোমালোকে মিলাই লিখিব পাৰিবা তোমালোকে দেখিব পাৰিছা উত্তৰ জেংগিছ খাৰ নেতৃত্বত মংগোলসকলে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পৰা দুটা প্ৰশ্ন তোমালোকে ধুনীয়াকৈ মিলাই লিখিব পাৰিবা এতিয়া মই তোমালোকক সামৰণিলৈ দেখুৱাই দি আছোঁ চোৱা তোমালোকে দেখিব পাৰিছা তোমালোকে পেৰাগ্ৰাফত লিখিবা দুটা পেৰাগ্ৰাফ তোমালোকে কৰি ল'ব পাৰিবা ইয়াৰ পৰা এতিয়া মই সামৰণি দেখুৱাই দি আছোঁ চোৱা দেখিব পাৰিছা আকৰ্ষণ কৰিছিল এতিয়া মই আকৌ দেখুৱাই দিছোঁ আকৰ্ষণ কৰিছিল এতিয়া আমি সামৰণিলৈ যাম আমাৰ সামৰণি দেখুৱাই দিছোঁ চোৱা তাৰপিছত তোমালোকে সামৰণি লিখিবা ইয়াৰ পৰা মই দেখুৱাই দিছোঁ যে কাৰণে সদায় চেষ্টা কৰি আহিছিল ইয়ালৈ লিখিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন আমেৰিকাৰ স্থানীয় বাসিন্দাসকল কোন আমেৰিকাৰ স্থানীয় বাসিন্দাসকলৰ বিষয়ে চমুকৈ আলোচনা কৰা তোমালোকে খ্ৰীষ্টপূৰ্ব বহু বছৰ আগতে এছিয়াৰ পৰা ইয়ালৈ লিখিবা ইয়াৰ পৰা আৰম্ভ কৰিবা ইয়াৰ পৰা আৰম্ভণি দি তোমালোকে শেষলৈ লিখিবা যে হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ইয়ালৈ লিখিবা প্ৰতিষ্ঠা লাভ কৰিছিল তোমালোকে এইদৰে আৰম্ভণি দিবা তাৰপিছত নেক্সট পেৰাগ্ৰাফ যাবা যে এই লোকসকলে নৈৰ দাঁতিৰ সমতল ভূমিত সমাজ পাতি বাস কৰিবলৈ লৈছিল তাৰপিছত তোমালোকে নেক্সট পেৰাগ্ৰাফলৈ যাবা মই দেখুৱাই দি আছোঁ চোৱা তোমালোকে জীৱ জন্তু বধ কৰা নাছিল ইয়ালৈ লিখিবা তাৰপিছত নেক্সট পেৰাগ্ৰাফলৈ যাবা খেতি বাতিৰ কাম সীমিত আছিল ইয়ালৈ লিখিবা ইয়াৰ পৰা আৰম্ভ কৰিবা নেক্সট পেৰাগ্ৰাফ তাৰপিছত সামৰিবা তোমালোকে যে প্ৰথাৰ প্ৰচলনৰ কথা জনা যায় তাৰপিছত নেক্সট লিখিবা এই লোকসকলৰ বহু কথিত ভাষাৰ প্ৰচলনৰ কথা জনা যায় ইয়াৰ পৰা আৰম্ভ কৰিবা আৰু শেষত তোমালোকে সামৰিবা যে জনাৰ ব্যৱস্থা কৰিছিল মই আকৌ দেখুৱাই দিছোঁ যে চোৱা দেখিব পাৰিছা পইণ্টটো যে এই লোকসকলৰ বহু কথিত ভাষাৰ প্ৰচলনৰ কথা জনা যায় আৰু জনাৰ ব্যৱস্থা কৰিছিল ইয়াতে সামৰিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে এই প্ৰশ্ন তোমালোকে আমেৰিকাৰ স্থায়ী বাসিন্দাসকল কোন আছিল তেওঁলোকৰ ওপৰত প্ৰশ্ন পাবা তেওঁলোকৰ বিষয়ে লিখিব আহিব তাৰ উপৰিও জাপানৰ ক্ষীপ্ৰ বা তীব্ৰ উদ্যোগীকৰণৰ ওপৰত প্ৰশ্ন হ'ব জাপানৰ উদ্যোগীকৰণৰ ওপৰত গতিকে তোমালোকে প্ৰশ্নটো ভালকৈ চোৱা উত্তৰটো ইয়াৰ পৰা মই তোমালোকক আলোচনা কৰাই দিম যে একদম ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ এই প্ৰশ্নটো তোমালোকে দুই ধৰণে হ'ব পাৰে জাপানৰ আধুনিকীকৰণৰ ওপৰত এটি আলোচনা আগবঢ়োৱা নাইবা জাপানৰ ক্ষীপ্ৰ উদ্যোগীকৰণৰ ওপৰত গতিকে তোমালোকে দুই ধৰণে উত্তৰটো লিখিব পাৰিবা চোৱা জাপানৰ ক্ষীপ্ৰ উদ্যোগীকৰণে ইয়াৰ প্ৰতিবেশী দেশৰ লগত যুদ্ধ হোৱাত আৰু পৰিৱেশ ধ্বংস কৰাত ইন্ধন যোগাইছিল ব্যাখ্যা কৰা তোমালোকে
আৰম্ভণি দিবা পেৰেগ্ৰাফত লিখিবা মই দেখুৱাই দি আছোঁ চোৱা দেখিব পাৰিছা তোমালোকে এতিয়া নেক্সট আমি পেৰেগ্ৰাফলৈ যাম তোমালোকে পেৰেগ্ৰাফটো সামৰিবা এক উদ্যোগিক বিপ্লৱ সংঘটিত হয় তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সকলোৱে ইয়াৰ পৰা আৰম্ভ কৰিবা ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে আকৌ শেষলৈ লিখিবা মই আকৌ দেখুৱাই দিছোঁ চিৰিয়েলি দেখুৱাই দি আছোঁ চোৱা এনেদৰে মানে জাপানে উদ্যোগিক আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মানে আগবাঢ়ি গৈছিল তাৰপিছত জাপানৰ এনে উদ্যোগীকৰণৰ ফলত জাপানৰ লগতে প্ৰতিবেশী দেশসমূহৰ মাজত নানান ধৰণৰ সমস্যাৰ উদ্ভৱ হৈছিল উদ্যোগীকৰণৰ ফলত দেশত নানান ধৰণৰ স্বাস্থ্য আৰু পৰিৱেশ বিষয়ক সমস্যাই দেখা দিছিল ইয়ালৈ লিখিবা ইয়াতে সামৰিবা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি পৰৱৰ্তী প্ৰশ্ন হৈছে দেখিব পাৰিছা যে মেছ'পটেমিয়া সভ্যতাৰ লগত বা মেছ'পটেমিয়া সভ্যতাৰ সৈতে আজটেক সভ্যতাৰ তুলনা ইতিমধ্যে মই তোমালোকক কৈছোঁ যে তোমালোকে আজটেক সভ্যতাৰ ওপৰত তোমালোকৰ প্ৰশ্ন হয় মই ভিডিঅ'টো আৰম্ভণিতে আলোচনা কৰাই দিছোঁ এতিয়া তোমালোকে লিখিবা যে মেছ'পটেমিয়া সভ্যতাৰ লগত আজটেক সভ্যতাৰ তুলনা মেছ'পটেমিয়া সভ্যতাৰ লগত আজটেক সভ্যতাৰ তুলনা মেছ'পটেমিয়া সভ্যতাৰ লগত আজটেক সভ্যতাৰ তুলনা কৰিলে দুয়োটা সভ্যতাৰ কিছু পাৰ্থক্য দেখা যায় তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা তাৰপিছত তোমালোকে নেক্সট পেৰেগ্ৰাফত যাবা আজটেক সভ্যতাৰ দৰে মেছ'পটেমিয়া সভ্যতাৰ দিনত ইয়াৰ পৰা তোমালোকে নেক্সট পেৰেগ্ৰাফ আৰম্ভ কৰিবা তাৰপিছত সামৰণি লিখিবা যে মই আকৌ দেখুৱাই দিছোঁ দ্বিতীয় পেৰেগ্ৰাফটো আকৌ দেখুৱাই দিছোঁ চোৱা দেখিব পাৰিছা তোমালোকে দ্বিতীয় পেৰেগ্ৰাফটো আকৌ দেখুৱাই দি আছোঁ চোৱা যে মেছ'পটেমিয়া সভ্যতা আৰু আজটেক সভ্যতাৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'বই যে আজটেক সভ্যতাৰ দৰে মেছ'পটেমিয়া সভ্যতাৰ দিনত সমাজৰ শ্ৰেণী বিভাজনৰ কথা জনা নাযায় এইটো মনত ৰাখিবা ইয়াৰ পৰা তোমালোকে দ্বিতীয় পেৰেগ্ৰাফ লিখিবা তাৰপিছত তোমালোকে সামৰণি লিখিবা মই আকৌ দেখাই দিছোঁ যে সামৰণি লিখিবা যে পৰা এই কথাৰ প্ৰমাণ পোৱা যায় গতিকে ইয়ালৈ লিখিবা গতিকে আজি এইটো অন্তিম প্ৰশ্ন আছিলে আৰু তোমালোকে ধুনীয়াকৈ গোটেই প্ৰশ্ন উত্তৰ তোমালোকে বহীত লিখি ল'বা আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় পৰীক্ষাত আহিবলগীয়া আৰু তোমালোকৰ কমেণ্ট অনুসৰি মই ইতিমধ্যে হিষ্ট্ৰী ছাবজেক্টটোৰ ওপৰত এটা ভিডিঅ' ইতিমধ্যে মই বনাইছোঁ য'ত মই 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নৰ লগতে 5 and 8 মাৰ্কছৰ এইবাৰ পৰীক্ষাত আহিবলগীয়া একদম কমন ইম্পৰ্টেণ্ট প্ৰশ্ন মই কিতাপৰ পৰা আলোচনা কৰাই দিছোঁ গতিকে তোমালোকে সেই ভিডিঅ'টো যিসকলে চোৱা নাই চিন্তা কৰিব নালাগে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাতে গৈ তোমালোকে লিংকটো ক্লিক কৰি গোটেই প্ৰশ্ন উত্তৰ চাই লিখি ল'ব পাৰিবা মই ধুনীয়াকৈ বুজাই দিছোঁ গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ সকলোৱে ভালদৰে পঢ়ি থাকিবা